নগাঁৱত আন্তঃক্লাব এথলেটিক্স চেম্পিয়নশ্বিপ ১৬০গৰাকী খেলুৱৈৰ অংশগ্ৰহণ বিধায়ক ৰূপক শৰ্মাৰ প্ৰতিযোগিতা উদ্বোধন প্ৰতিযোগিতা পৰ্যবেক্ষকৰ দায়িত্বত এথলেটিক্স প্ৰশিক্ষক নিপন দাস নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত সোমবাৰে এদিনীয়াকৈ অনুষ্ঠিত হয় আন্তঃক্লাব এথলেটিক্স চেম্পিয়নশ্বিপ নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে জিলাখনৰ কেইবাটাও ক্লাবে নুৰুল আমিন ষ্টেডিয়ামৰ ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় ১৬০গৰাকী এথলেটিক্স খেলুৱৈৰ আগন্তুক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতালৈ বাছনি হোৱাৰ লক্ষ্যৰে খেলপথাৰত ল'ৰা ছোৱালী উভয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন আন্তঃক্লাব এথলেটিক্স প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিলে স্থানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মাই খেলুৱৈসকলক উদ্দেশ্যি ৰূপক শৰ্মাই প্ৰদান কৰিলে প্ৰেৰণামূলক ভাষণ যিটো দৈনন্দিন পঢ়া শুনা তাৰ লগতে আমি কিবা নহয় কিবা আমাৰ এক্সট্ৰা কাৰিকুলাৰ লাগিব আজিকালি তোমালোকে জানা যে প্ৰতিটো ক্ষেত্ৰত যদি কলেজত এডমিশ্যনৰ কাৰণেও যাওঁ বা ক'ৰবাত চাকৰিৰ কাৰণেও যাওঁ পঢ়াৰ যিটো মাৰ্ক তাৰ লগত সোধে যে এক্সট্ৰা কাৰিকুলাৰ কি আছে তেতিয়াহ'লে আমাৰ বহুত সুবিধা হৈ যায় বেলেগ বেলেগ ক্ষেত্ৰত ভালকৈ এডমিশ্যন পোৱাৰ ক্ষেত্ৰতেই হওক ভাল চাকৰি এটা পোৱাৰ ক্ষেত্ৰতেই হওক বা জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সেইকাৰণে তোমালোকক মই এটা কথাই ক'ম যে একে সময়তে সকলোখিনি কৰিব লাগিব নগাঁও ক্ৰীড়া সন্থাই আয়োজন কৰা আন্তঃক্লাব এথলেটিক্স প্ৰতিযোগিতাখনৰ পৰ্যবেক্ষক ৰূপে অসম এথলেটিক্স সন্থাই প্ৰেৰণ কৰিছে প্ৰশিক্ষক নিপন দাসক নুৰুল আমিন ষ্টেডিয়ামত সমবেত হোৱা বিভিন্ন ক্লাবৰ এথলেটিক্স খেলুৱৈসকলক শুভকামনা জনালে পৰ্যবেক্ষক নিপন দাসে অসম এথলেটিক্স সন্থাৰ আহ্বান মৰ্মে নগাঁও ক্ৰীড়া সন্থাই আজি এদিনীয়াকৈ অনুষ্ঠিত কৰিছে আন্তঃক্লাব এথলেটিক্স প্ৰতিযোগিতা সুন্দৰ পৰিৱেশ ইয়াতে বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আজি দেখা পাইছোঁ যে তেওঁলোকৰ উঠা দেখি আচলতে সঁচাকৈ ভাল লাগিছে বিভিন্ন ক্লাবৰ খেলুৱৈ আহিছে বিভিন্ন কৰ্মকৰ্তা আহিছে ইয়াৰে অফিচিয়েলসকলো খুব সক্ৰিয় হৈ আছে আৰু এই প্ৰতিযোগিতাখন সফল সামৰণি কৰাৰ বাবে তেখেতসকলৰ যিটো উৎসাহ দেখিছোঁ সেইটো খুব ভাল লগা পৰিৱেশ এটা আৰু আশা ৰাখিম যে এই নুৰুল আমিন ষ্টেডিয়ামৰ পৰাই এই খেলুৱৈসকলে আন্তঃজিলা প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হ'ব আৰু নলবাৰীত অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা প্ৰতিযোগিতাত তেওঁলোকে সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব বুলি মই আশা ৰাখিছোঁ আৰু নগাঁৱৰ সুনাম অৰ্জন কৰিব বুলিও মই আশা ৰাখিছোঁ প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত অসম এথলেটিক্স সন্থাৰ সহযোগিতাৰ বাবে ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰিলে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে লগতে নগাঁৱত এথলেটিক্স ক্ৰীড়াৰ উন্নতিৰ বাবে নগাঁও ক্ৰীড়া সন্থাই গ্ৰহণ কৰা পদক্ষেপ তথা ভৱিষ্যত পৰিকল্পনাৰ কথা অৱগত কৰে সম্পাদকগৰাকীয়ে আজি নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত ইণ্টাৰ ক্লাব এথলেটিক্স চেম্পিয়নশ্বিপ আমি আয়োজন কৰা হৈছে আজিৰ এই দিনজোৰা কাৰ্যসূচীত প্ৰায় ১৬০ৰো অধিক ল'ৰা ছোৱালী খেলুৱৈয়ে ইয়াত ভাগ লৈছে আৰু আমি এই প্ৰতিযোগিতাখনি আয়োজন কৰাৰ শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ স্থানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ অসম এথলেটিক্স সন্থাৰ সন্মানীয় পৰ্যবেক্ষক শ্ৰদ্ধাৰ নিপন দাসৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে আমাৰ বিধায়ক ডাঙৰীয়াই এই প্ৰতিযোগিতাখন উদ্বোধন কৰে তাৰ লগতে উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক যাতে হিমা দাসৰ দৰে খেলুৱৈ সৃষ্টি হ'ব পাৰে তাৰ বাবে আমাৰ বিধায়ক ডাঙৰীয়াই খেলুৱৈসকলৰ উদ্দেশ্যে খেলুৱৈসকলক আহ্বান জনায় যে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাখিনি ইয়াত প্ৰতিফলন ঘটাব লাগে আৰু তেওঁলোকৰ খেলৰ ক্ষেত্ৰত যিখিনি সা সুবিধাৰ প্ৰয়োজন সেইখিনি তেখেতে যোগান ধৰাৰ আজি প্ৰতিশ্ৰুতি দিছে আৰু নগাঁও ক্ৰীড়া সন্থাই ইতিমধ্যে আমাৰ এথলেটিক্সৰ বাবে প্ৰায় ৭.৫ লাখ টকাৰ সামগ্ৰী ইতিমধ্যে সভাপতিৰ নেতৃত্বত অনা হৈছে আৰু এই খেলুৱৈসকলৰ উৎসাহ দিবৰ কাৰণে সভাপতি ডাঙৰীয়াই এনে ব্যৱস্থা লৈছে আগন্তুক দিনত আমাৰ ইয়াত যাতে আৰু ভাল খেলুৱৈ সৃষ্টি হয় তাৰ বাবে যাতে উপযুক্ত প্ৰশিক্ষণৰ বাবে যদি বাহিৰৰ প্ৰশিক্ষণৰ অনাৰ প্ৰয়োজন অনুভৱ কৰে সেইখিনিও তেওঁ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আজি এই খেলৰ শুভ উদ্বোধনী কৰে মই এই সুযোগতে অসম এথলেটিক্স সন্থাৰ সভাপতি শ্ৰদ্ধাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যিহেতুকে তেখেতে আমাক ইয়াত এজন পৰ্যবেক্ষক পঠাইছে আৰু সেই পৰ্যবেক্ষকজনে ইয়াত আহি খুব উৎফুল্লতা দেখুৱাইছে যে আমি নগাঁৱৰ যিটো পুৰণা ইতিহাস সেই ইতিহাস যাতে পুনৰাবৃত্তি হ'বলৈ আগবাঢ়িছে তাৰে তেওঁ আশা প্ৰকাশ কৰিছে যে আগন্তুক ভৱিষ্যতৰ দিনত
নগাঁও ক্ৰীড়া সন্থাই হিমা দাসৰ দৰে আৰু খেলুৱৈ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ক্ৰীড়া অনুৰাগীৰ আশা ক্ৰীড়াৰ সোণালী ইতিহাসৰ পুনৰাবৃত্তি ঘটক নগাঁৱৰ খেল জগতত। নগাঁও ক্ৰীড়া সন্থাৰ বলিষ্ঠ পদক্ষেপত ঐতিহাসিক নুৰুল আমিন ষ্টেডিয়ামৰ পৰা সৃষ্টি হওক হিমা দাসৰ দৰে এথলেটিক্স খেলুৱৈৰ। নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনে।